মাতৃ কৌশল্যার গল্পে লোকের জনমানে শ্রীরাম রূপে অন্ধময়ের অভিভাবে
যদিও বা লোভের জনম আমি সারি ভাই, অযোধ্যার চতুর্দিকে আজি হল জাতিষ্কার। যদিও বা ন্যায় দণ্ড হাতে তুলিল, অযোধ্যা আমি করিছু শাসন, তথাপিতো কলঙ্কিত নিষ্পেষক রূপে আছে আমার অনেক তিক্ত কাহিনী। মাতৃর ইচ্ছা পূরণের বাবে পিতৃ বাক্য পালি সন্মুখ জলাঞ্জলি দিয়ে লোভিল আমি বনবাস জীবন। সেই বেজারতে পিতৃঘর কোলাঝে দুর্ভোগিয়া রাম। প্রজার প্রশান্তির পাবে বারে বারে অপমান করে মানসিক ভাবে হেরওয়ালো কনক কমল মোর প্রিয়া জানকী। সকল হেরওয়ায় আজি আমি গৌরবান্বিত। জানকীর হিয়ার উপহার বুকুত খাবতে লব পুখদুরে উত্তর অক্ষয় মূল জিলিকাইছে আজি অযোধ্যা নগর। জিলিকাইছে আজি পিতৃ পিতামহর অনন্য জ্যোতি। জাতিস্কৃত করিছে আজি রঘু বংশর গরিমা। এ আছে আহ্বান বিদায়ের সময়। প্রাপ্তি অপ্রাপ্তির জীবনের সর্বস্তর করে অতিক্রম উপস্থিত কবি ফিরে অপরাহ্ন কালে লবঙ্গ করে ভাতৃপুত্রগণ লব বাক্য দিছে। শিকতে অযোধ্যার গৌরব বর্ষাবত বলে আৰু কিছু কাৰ্য কৰি সমাপন। জীৱনৰ পূৰ্ণতা আমি কৰিম আৰু কম। মনুষ্য জীৱনৰ স্বচ্ছত সত্যতা আমি কৰিম গ্ৰহণ। যাওঁ ৰাজসভাত ভাতৃগণে আমাৰ বাবে কৰিছ অপেক্ষা। Hare Hare Bola
ভাইহঁত, দাদা তোমালোকৰ বিষয়খন ৰাজনীতি, ধৰ্মনীতি আৰু প্ৰজানীতিৰ সহায়তে পৰম পূজনীয় জ্যেষ্ঠ ভাতৃ শ্ৰীৰামচন্দ্ৰই ৰাজ্য শাসন আজি কৰিছে নিষ্ঠাৰে। কোনোদিন হোৱা নাই কোনো ক্ৰোধেৰ সন্মুখে। কিন্তু দাদা জানকীৰ বিদায় বেদনাত মৰ্মাহত হোৱা দাদাৰ মুখত নেদেখো অতীতৰ সেই জ্যোতিষ্মান ৰূপ। দাদা কিবা যেন এচটি কলীয়া ডাৱৰে চানি ধৰি আছে পূৰ্ণিমাৰ চন্দ্ৰৰ আভাৰে আলোকিত দাদাৰ মুখমণ্ডল। মনত পৰিল অযোধ্যাৰ সেই অভিভক্ত দিনত শৰীৰৰ প্ৰতি স্তৰে স্তৰে প্ৰবাহিত হৈ তিক্ত ৰক্তস্ৰোতা মোৰ ৰজবৎস দাদাই প্ৰদান মতকে জনম সন্মতি মাতৃবিহীন কৰিলে অযোধ্যাবাসীক অতি নিৰ্মমভাৱে। আমি জানো কি কৰাইলে পৰীক্ষা ইতিহাসে কেতিয়াও বাৰু কৰিবনে ক্ষমা? নাই নাই নকৰে। ইতিহাসে বাৰে বাৰে নিন্দিব মহাপ্ৰতাপী মহাজ্ঞানী ৰজা শ্ৰীৰামচন্দ্ৰ। ভাই লক্ষ্মণ, তাৰ বাবে দাদাৰ সম্পূৰ্ণ দুখ নহয় কদাপি। সেয়া অযোধ্যাৰ ৰাজনীতি পালন কৰা ৰজাৰ কৰ্তব্য প্ৰধান। তাৰ ব্যতিক্ৰম নহয় দাদা। অতীতৰ কথা কোনো আলোচনাই ৰাজ্যৰ প্ৰগতিক জনাব ব্যাখ্যা। নিয়তিৰ বিধান ধূৰ্বহত্যৰূপে মানি লোৱাই আমাৰ কৰ্তব্য। এনে আলোচনাৰ যদি মহাৰাজৰ হয় অৱসৰ, অস্থিৰ মন তেওঁৰ নহ'বনে বিচলিত। পুনৰ সৃষ্টি হ'ব নতুন সমস্যাৰ অযোধ্যাৰ ভূমি। তেতিয়া বাৰু কি হ'ব অযোধ্যাবাসী? সেই কথা ভাবা এবাৰ দাদা। দাদা সেই কথা ভাবা কিবা। দাদা रामाय रामचन्द्राय रामभद्राय वेदस्य रघुनाथाय नाथाय सीतापते नमो नमः। ওঠা ভাইগত, মোৰ অস্থিৰতাই তোমালোকক নিশ্চয় কৰিছে। চিন্তা নকৰিবা ভাইগত, নিয়তিৰ বিধান আমি মানিব লাগিব। কাৰণ মানৱ জীৱন প্ৰাপ্তি অপ্ৰাপ্তি ফল বিষাদৰে এক অপূৰ্ব মিশ্ৰণ। শুনা হবে কণ্ঠ স্থিৰ কৰি সংক্ষেপতে এটি কথা আমাৰ বেছি দিন নাই এই সংসাৰৰ। আৰু কিছুদিনৰ পাছত সংসাৰৰ মায়া মোহ বিসৰ্জন পৰম সত্যকামী কৰিম স্মৰণ। ৰামহীন অযোধ্যাই দেখিব এক নতুন কিৰণ। এয়া তুমি কি কৈছা দাদা? তুমি বিহীন অযোধ্যাবাসী, তুমি বিহীন এই অনুজ লক্ষ্মণত আছে জানো কিবা অস্তিত্বৰ অৱকাশ? আত্মবিহীন কৰি ৰামবিহীন লক্ষ্মণ
নহয় 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 দাদা নহয় দাদা কিয় দাদা কিয় তুমি এনে নিষ্ঠুৰ বাক্য কৰিছা উচ্চাৰণ এনে কথা কৈ দাদা মনো কষ্ট নিদিবা তোমাৰ প্ৰাণৰ পাছে সঁচা কথা দাদা শ্ৰৱণ কৰিলে তোমাৰ মুখে এনে অনুভৱ কথা মন মোৰ একেবাৰে অস্থিৰ হৈ পৰে দাদা অস্থিৰ নহ'ব ভাই দাদা নিয়তিৰ অধীন তুমি আমি সমস্ত জগত বাৰু ভাই বলা যে অস্থিৰ মনটোৰ জিৰণিৰ হৈছে প্ৰয়োজন